নমস্কাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি আমাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি গ্ৰেড 4 পৰীক্ষা হৈ গ'ল তাৰ কাট অফটো লৈ আহিছোঁ বহুত এনালাইচিছ কৰি আপোনালোকৰ ওচৰলৈ আজি এটা ফাইনেল ভিডিঅ' হিচাপে ফাইনেল আৰু ইতিমধ্যে ৰিজাল্টটো ঘোষণা কৰিবলৈ হ'লেই আমাৰ হাতত আৰু বেছি দিন নাই। 7 তাৰিখৰ আগত যিহেতু মাৰ্চৰ 7 তাৰিখৰ আগত আপোনালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰিব বুলি ঘোষণা কৰিছে যিহেতু আৰু আপোনালোকৰ কমেণ্টৰ অনুৰোধত আপোনালোকৰ ওচৰলৈ ভিডিঅ'টো লৈ আহিছোঁ। গতিকে কাট অফটো কিমান যোৱাৰ সম্ভাৱনা আছে গমেই পাব আপোনালোকে আৰু কেইদিনমানৰ পিছত আপোনালোকৰ ৰিজাল্ট যিহেতু ঘোষণা কৰিবলৈ গৈ আছে। হ'লেও মই ভিডিঅ'টো আপোনালোকৰ কমেণ্টৰ অনুৰোধত লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, এটা আইডিয়া পাব আপোনালোকে। আমাৰ দুইখন পেপাৰৰে আপোনালোকৰ গ্ৰেড 4 দুইখন ফাৰ্ষ্ট পেপাৰ আৰু ছেকেণ্ড পেপাৰ ক্লাছ 8 লেভেল ক্লাছ 10 লেভেল দুইখনৰে আপোনালোকৰ কাট অফটো লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চালে মানে আপোনালোকৰ কাট অফটো আপোনালোকে অলপ আইডিয়া এটা পাব যে হয় মোৰ ইমানটোতে এটা ছেফ বুলি আপোনালোকে ধৰিব পাৰিব। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ এইখন হৈছে ফাৰ্ষ্ট পেপাৰ যিখন ক্লাছ 10 লেভেলৰ, সেইখনৰ জেনেৰেলৰ আপোনালোকক ধৰি দিছোঁ 82ৰ পৰা 90ৰ ভিতৰত ধৰি দিয়া হৈছে জেনেৰেল কাষ্টৰ। আৰু ওমেনৰ ক্ষেত্ৰত বেলেগকৈ যিহেতু কাট অফটো যায়, ওমেনৰ ধৰি দিয়া হৈছে আপোনালোকৰ 79ৰ পৰা 87 আৰু OBC ধৰি দিয়া হৈছে 78ৰ পৰা 86 ধৰি দিয়া হৈছে আৰু ওমেনৰ ক্ষেত্ৰত আপোনালোকক ধৰি দিয়া হৈছে 75ৰ পৰা 80। SC কেটেগৰীৰ বাবে আমাৰ যিখিনি চিডুল কাষ্টৰ হয় সেইখিনিৰ বাবে আপোনালোকক ধৰি দিয়া হৈছে 75ৰ পৰা 82 ধৰি দিয়া হৈছে। আমাৰ ওমেনৰ ক্ষেত্ৰত ধৰা হৈছে আপোনালোকৰ 72ৰ পৰা 80 ওমেনৰ ক্ষেত্ৰতে মহিলা প্ৰাৰ্থীৰ বাবে। আৰু এইটো ST আপোনালোকৰ প্লেন হয়, ST প্লেনৰ ক্ষেত্ৰত ধৰি দিয়া হৈছে 70ৰ পৰা 75 ধৰি দিয়া হৈছে। আৰু ওমেনৰ ক্ষেত্ৰত ST প্লেনৰ ওমেনৰ ক্ষেত্ৰত আপোনাৰ 67ৰ পৰা আপোনালোকৰ 73 ধৰি দিয়া হৈছে। আৰু এইটো হৈছে আমাৰ ST হিলছ এৰিয়াৰ বাবে আপোনালোকৰ 65ৰ পৰা 70 ধৰি দিয়া হৈছে। আৰু ওমেনৰ ক্ষেত্ৰত আমাৰ 62ৰ পৰা 68 ধৰি দিয়া হৈছে, 62ৰ পৰা 68। আমাৰ আৰু এটা ইয়াত কাষ্ট থাকি গ'ল আপোনালোকৰ যি টি টাইপ, আমাৰ টি ট্ৰাইবেলখিনিৰ যিহেতু এবাৰ 3% ৰিজাৰ্ভেশ্যন আছে, তেওঁলোকে আপোনালোকে 65ৰ পৰা 75ৰ ভিতৰত ধৰিব পাৰে আমাৰ যিখিনি টি টাইপ হয় সেইখিনি। এইখন হৈছে ছেকেণ্ড পেপাৰৰ কাট অফটো আমাৰ যিখন 8 লেভেলৰ হয়, ক্লাছ 8 লেভেলৰ পেপাৰৰ কাট অফ আপোনালোকক জেনেৰেলত ধৰি দিছোঁ 80ৰ পৰা 88ৰ ভিতৰত ধৰি দিয়া হৈছে জেনেৰেল কাষ্টৰ বাবে। আৰু ওমেনৰ ক্ষেত্ৰত আমাৰ মহিলা প্ৰাৰ্থীৰ বাবে ধৰি দিয়া হৈছে 78ৰ পৰা 84 ধৰি দিয়া হৈছে মহিলা প্ৰাৰ্থীৰ বাবে। আৰু OBC কাষ্টৰ বাবে আপোনালোকৰ 75ৰ পৰা 82 ধৰি দিয়া হৈছে। আৰু মহিলা প্ৰাৰ্থীৰ বাবে আপোনালোকৰ OBC মহিলা প্ৰাৰ্থীৰ 72ৰ পৰা 78 ধৰি দিয়া হৈছে। এইখন আমাৰ ছেকেণ্ড পেপাৰ যিখন 8 লেভেলৰ হৈছিলে সেইখনৰ কাট অফ। আৰু এইটো হৈছে SC কাষ্টৰ বাবে আপোনালোকক ধৰি দিছোঁ, আমাৰ যিটো চিডুল কাষ্টৰ হয় সেইটো 70ৰ পৰা 78 ধৰি দিয়া হৈছে। আৰু SC ওমেনৰ ক্ষেত্ৰত আপোনাৰ 67ৰ পৰা 75 ধৰি দিয়া হৈছে ওমেনৰ ক্ষেত্ৰত। আৰু এইটো হৈছে ST প্লেনৰ আপোনালোকৰ 65ৰ পৰা 70 ধৰি দিয়া হৈছে। আৰু ওমেনৰ ক্ষেত্ৰত ধৰা হৈছে আপোনাৰ ওমেনৰ ক্ষেত্ৰত মহিলা প্ৰাৰ্থীৰ বাবে 62ৰ পৰা 68 ওমেনৰ ST প্লেনৰ ক্ষেত্ৰত ধৰি দিয়া হৈছে। আৰু ST হিলছৰ ক্ষেত্ৰত আপোনালোকৰ 58ৰ পৰা 65 ধৰি দিয়া হৈছে। আৰু ST হিলছ ওমেন মহিলা প্ৰাৰ্থীৰ বাবে 55ৰ পৰা 63 ধৰি দিয়া হৈছে। আমাৰ ইয়াতো আপোনালোকৰ যিখিনি টি টাইপ আমাৰ চাহ জনগোষ্ঠীৰ হয় সেইখিনিৰ বাবে 3% যিহেতু ৰিজাৰ্ভেশ্যন ইয়াতো আছে, গতিকে ইয়াতো আপোনালোকে 60ৰ পৰা 70ৰ ভিতৰত ধৰিব পাৰে। 60ৰ পৰা 70 মাৰ্কৰ ভিতৰত আমাৰ যিখিনি টি ট্ৰাইবেল হয় সেইখিনিয়ে ধৰিব পাৰে। তেওঁলোকৰ ইমান 60ৰ পৰা 70 নম্বৰ থাকিলে তেওঁলোকে ছেফ বুলি ধৰি ল'ব পাৰে। এইটো কাষ্ট আমাৰ ইয়াত সংযোজন কৰিবলৈ থাকি গ'ল। কাট অফটো আপোনালোকৰ বহুতৰে কমিউনিটি পোষ্ট চাই পেলাই মই লৈ আহিছোঁ। আপোনালোকে যিহেতু বহুৰ আগৰ পৰাই বহুতে কমিউনিটি পোষ্ট দি আছিলে, আপোনালোকৰ মাৰ্কসমূহ ইয়াত লৈ আহিছোঁ আপোনালোকৰ কমেণ্টৰ অনুৰোধত আৰু বহুত এনালাইচিছ কৰি মাৰ্কখিনি লৈ আহিছোঁ। এইটো নহয় যে মই ধৰি দিয়াটোৱে আপোনালোকৰ একজেক্ট হ'ব, সেইটোও নহয়। ইয়াতকৈ হয়তো আপোনালোকৰ 2-1 কমিব পাৰে বা বাঢ়িব পাৰে, কমা বঢ়াৰ সম্ভাৱনাটো আছে। এটা ছেফ জোন হিচাপে আপোনালোকক আগবঢ়ালোঁ, গতিকে আপোনালোকে ধৰি ল'ব পাৰে আৰু প্ৰিপাৰেশ্যন কৰিব পাৰে। এই নম্বৰখিনিৰ ভিতৰত যদি আপোনালোকৰ নম্বৰবিলাক আছে আপোনালোকে ছেকেণ্ড ষ্টেজৰ কাৰণে ভাইভা টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব পাৰে। মাৰ্চ
7 তাৰিখৰ আগত ইয়াত যিহেতু ৰিজাল্টসমূহ ঘোষণা কৰিব, আপোনালোকে 2 সপ্তাহ ৰখি দিলে ইয়াৰ ৰিজাল্টসমূহ পাই যাব। গতিকে ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।